কাইলৈ আমাৰ এটা ডাঙৰ যোগদান আছে দলত। ইতিমধ্যে আপোনালোক সকলো অৱগত যে বিভিন্ন দল সংগঠনৰ লগতে কংগ্ৰেছৰ পৰা কেইবাজনো সন্মানৰ ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিব। এই যোগদান প্ৰক্ৰিয়া আপোনালোক গম পাই যে যোৱা অক্টোবৰ মাহৰ পৰা চলি আছে আমাৰ কণ্টিনিউৱাছ। পুহৰ মাহৰ কাৰণে আমি অকণমান স্থগিত ৰাখিছিলোঁ, আকৌ মাঘৰ মাহ মই কৈছিলোঁ যে জানুৱাৰী 15 তাৰিখৰ পিছত আকৌ হ'ব, যিহেতু যোৱাকালি 26 জানুৱাৰী গ'ল। যোৱাকালি দিৱসটো যোৱাৰ পিছতে ৰিপাব্লিক ডে যোৱাৰ পিছতে অহাকালিৰ পৰা আমি আকৌ পুনৰ যোগদান প্ৰক্ৰিয়ালৈ আগবাঢ়িছোঁ। ইতিমধ্যে আপোনাৰ হাতত লিষ্টো পৰিছে, মই পুনৰবাৰ দহৰাই কোৱাৰ প্ৰয়োজন নাই। কংগ্ৰেছৰ ভাৰত জোৰো ৰাহুল গান্ধী ডাঙৰীয়াই নৰ্থ ইষ্টত কৰিব আহিছিলে আৰু তেতিয়া কংগ্ৰেছৰ কৰ্মীসকলে কংগ্ৰেছৰো অভিযান ল'লে। এইটো বৰ ডাঙৰ কথা। এফালে ভাৰত জোৰো কৰিলে ন্যায় যাত্ৰা, ইফালে অন্যায় যাত্ৰা হ'ল কংগ্ৰেছত। আমি কৈছিলোঁ যে অন্যায় কৰিছিলে তেওঁলোকে, আৰু এতিয়া দলতে অন্যায়। সেইকাৰণে দলৰ মানুহবিলাক বিতুষ্ট হৈ আমাৰ দলত যোগদান কৰাৰ কাৰণে লাইনে তেওঁলোকে আমাৰ লগত যোগাযোগ ৰাখিছে। ইয়াৰ পিছত শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া যোগদান কৰিব, তাৰপিছত যোগদান কৰিব আমাৰ চিপাঝাৰ সমষ্টিৰ যিজন প্ৰাৰ্থী আছিলে কুলদীপ বৰুৱা। এনেকৈ বহু কেইগৰাকী নেতাই আমাৰ লগত যোগাযোগ ৰাখি আছে। তেওঁলোকে দলৰ কাম কৰিব আহিব। এজ এ সংগঠন আমি যেনেকৈ দলৰ কাৰ্যকৰ্তা হিচাপে কাম কৰোঁ, তেওঁলোকে দলৰ হৈ কাম কৰিব। ভাৰতীয় জনতা পাৰ্টীক সেৱা কৰিব, মা ভাৰতীক সেৱা কৰাৰ নিমিত্তে। ঠিক তেনেদৰে আমাৰ ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস ডাঙৰীয়া, কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস আদিকে কৰি কেইবাজনো তেওঁলোকেও আমাৰ লগত যোগদান কৰিব। 26ৰ কোনো আশা নহয়, নিৰাশাও নহয়। বিজেপিত কোন হয় কেতিয়া কোনে গম নাপায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।